শাওন মাহত সনাতনী হিন্দুসকলে এমাহজোৰা ব্ৰত পালন কৰি নিজৰ মনোকামনা পূৰণৰ হেতু বাবা ভোলেনাথৰ শ্ৰীচৰণত আঁঠু লয়। প্ৰকৃতাৰ্থত শাওন মাহৰ গুৰু পূৰ্ণিমাৰ পৰা ভাদ মাহৰ ৰাখি পূৰ্ণিমালৈ এমাহজোৰা ব্ৰত পালন কৰি ভক্তপ্ৰাণসকলে সেৱা জনায়। নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত নিষ্পকোৱা বলবম প্ৰাপ্তিধামৰ দ্বাৰা প্ৰতি বছৰে আড়ম্বৰপূৰ্ণভাৱে বাৰ্ষিক বলবম জলযাত্ৰা উদযাপন কৰি আহিছে। সেই উপলক্ষে এইবেলিও 22তম নিষ্পকোৱা বলবম প্ৰাপ্তিধামৰ দ্বাৰা 20 জুলাইৰ পৰা 19 আগষ্টলৈকে বিশ্ব শান্তিৰ বাবে বিভিন্ন কাৰ্যসূচীৰে মহাপ্ৰভু শিৱৰ শ্ৰীচৰণত প্ৰণাম জনোৱাৰ মানসেৰে সম্পূৰ্ণ ভক্তিভাৱেৰে এপাহ ফুল আৰু বিল্বপত্ৰ অৰ্পণৰ আয়োজন কৰিছে। উল্লেখ্য যে অইনবেলিৰ দৰে এইবেলিও ভাদ মাহৰ ৰাখি পূৰ্ণিমা তিথিত শ্ৰী শ্ৰী শিৱ পূজা আৰু এক নাম অষ্টপ্ৰহৰ কীৰ্তনৰো আয়োজন কৰা হৈছে বুলি ভক্তপ্ৰাণসকলে জানিবলৈ দিয়ে। আজি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ নিষ্পকোৱা ৰাজহুৱা শ্ৰী শ্ৰী শিৱ বাবাৰ থানত ভক্তপ্ৰাণ আয়তীয়ে নাম প্ৰসংগৰে কৰিলে বাবা ভোলানাথক স্তুতি। লাইভ পোহৰৰ দিশে এখোজ।